নমস্কাৰ। আশা কৰো সকলো ভালে আছে। আপুনি সুখী হ'ব বিচাৰে, কিন্তু আপোনাৰ আশে-পাশে যিসকল মানুহ থাকে তেওঁলোকৰ ব্যৱহাৰ আচৰণৰ কাৰণে আপুনি সুখী হ'ব বিচাৰিও সুখী হ'ব নোৱাৰে। যদি এনে হৈছে তেনেহলে আপুনি মোৰ কথাখিনি অলপমান ধৈৰ্য সহকাৰে শুনকচোন। আমি প্ৰায়ে শুনিবলৈ পাওঁ সুখ আৰু দুখ আমাৰ নিজৰে সৃষ্টি। আমাৰ মনৰ সুখ, দুখ, খং, মৰম আদি আৱেগৰ সৃষ্টিকৰ্তা আমিয়ে। কিন্তু আনে আমাক বেয়া ব্যৱহাৰ কৰিলে, অন্যায় কৰিলে আমি খং বা অন্য আৱেগ প্ৰকাশ নকৰি শান্ত হৈ থাকিব পাৰিওনে? সাধাৰণতে আমি কোনো ব্যক্তিৰ আচৰণ আশা কৰাৰ দৰে নহলে তৎক্ষণাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰো। কেতিয়াবা জিভাৰ আগত যি আহে তাকে কৈ দিওঁ, কিন্তু খন্তেক পিছতে আমাৰ অনুশোচনা হয় আৰু ব্যক্তিজনক ক্ষমা খোজো। সঁচা কথা, মানুহৰ মন বা হৃদয় কোনো আৱেগ অনুভূতিৰে চুব নোৱাৰা শিলৰ দেৱাল নহয়। কিন্তু এই আৱেগ অনুভূতিবোৰে আমাক যাতে অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে আমি নিজক অৰ্থাৎ আমাৰ মনক নিয়ন্ত্ৰণ কৰিব লাগে। আন ব্যক্তিৰ আচৰণৰ দ্বাৰা আমাৰ মন নিয়ন্ত্ৰণ হোৱাৰ বাবে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰো। কিন্তু আমাৰ মন যদি আমাৰ নিয়ন্ত্ৰণত থাকে তেনে আনৰ বেয়া ব্যৱহাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সলনি আমি উচিত সঁহাৰি দিব পাৰো। প্ৰতিক্ৰিয়াই আমাৰ মন আৰু শৰীৰ দুয়োটাৰে অনিষ্ট কৰে। আমি উত্তেজিত হওঁ, আমি ক্ৰোধিত হওঁ, হতাশ হওঁ, আৰু এনেধৰণৰ নেতিবাচক আৱেগে আমাৰ শৰীৰত নানা ধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি হোৱাৰ মুখ্য কাৰণ বুলি চিকিৎসা বিজ্ঞানীও প্ৰমাণ কৰিছে। আমাক কোনোবা ব্যক্তিয়ে যদি উষ্মতাৰে কথা কয় আমিও সমান উষ্মতাৰে উত্তৰ দিওঁ। অৰ্থাৎ আনে যেনে কৰে আমি তাকে অনুসৰণ কৰো। অৰ্থাৎ আমি আনৰ দ্বাৰা প্ৰভাৱিত হয় আমাৰ নিজৰ ব্যক্তিত্ব, নিজৰ গুণাগুণ পাহৰি যাওঁ। কিন্তু আমি এনে বহু ব্যক্তি পাওঁ যাৰ আচৰণে আমাৰ আচৰণক প্ৰভাৱিত কৰে। অৰ্থাৎ আমাৰ মন আনৰ আচৰণৰ বা কাৰ্যকলাপৰ দ্বাৰা নিয়ন্ত্ৰণ হৈ থাকে। সেয়ে আমি নিজৰ অস্তিত্ব, নিজৰ স্বকীয়তা পাহৰি যাওঁ। সকলো মানুহৰ প্ৰকৃত অস্তিত্ব এজন বুদ্ধৰ দৰে প্ৰশান্ত প্ৰাজ্ঞ। সকলোৱে নিজৰ ভিতৰত এজন বুদ্ধক লৈ ফুৰে, কিন্তু নিজৰ মনক আনৰ নিয়ন্ত্ৰণৰ অধীন কৰিলে নিজৰ ভিতৰৰ সেই বুদ্ধত্বক হেৰুৱাই পেলায়। আমাৰ মন এটি সৰু শিশুৰ দৰে। শিশুৱে যিদৰে আনক অনুসৰণ কৰে আমাৰ মনেও আনক অনুসৰণ কৰে। এগৰাকী মাতৃক যদি কোনোবাই কয় আপোনাৰ শিশুটো বহুত অবাধ্য হৈছে, তাক অলপ শাসন কৰক, তেতিয়া মাতৃগৰাকীয়ে শিশুটিক শাসন কৰিবলৈ বা নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰে। মাতৃগৰাকীয়েতো এই কথা নিশ্চয় নকয় যে আপুনি নিজক নিয়ন্ত্ৰণ কৰকচোন, তেতিয়া মোৰ সন্তান নিয়ন্ত্ৰিত হ'ব, ভাল হ'ব। কিন্তু আমাৰ মনৰ ক্ষেত্ৰত আমি এনে কথাই আনক কওঁ। আমি কওঁ আপুনি ভালদৰে ব্যৱহাৰ কৰিলে মোৰ মন ভাল হ'ব, মই সুখী হ'ম, ময়ো আপোনাক ভালদৰে ব্যৱহাৰ কৰিম, আপোনাৰ কাৰণে মোৰ মন বেয়া হৈছে, আপুনি ঠিক হওঁচোন প্ৰথমতে। আমাৰ মনো যে এটি সৰু শিশু, তাক আনৰ হাতত তুলি দিলে আমাৰ মন সুখী বা নিজৰ অধীন কেনেকৈ হ'ব? আমি আনে কি ভাবিছে, কি কৰিছে, আনক কেনেদৰে সন্তুষ্ট বা সুখী কৰিব পাৰিম সেই কথা ভাবি সময় নষ্ট কৰাতকৈ নিজৰ মনক জানিবলৈ, বুজিবলৈ আৰু শক্তিশালী কৰিবলৈ চেষ্টা কৰা উচিত। আমি যেতিয়া আনক ভাল ব্যৱহাৰ কৰো, আনক সহায় কৰো, সেই কাম আমি আমাৰ মনক ভাল লগাবৰ বাবে কৰিব লাগে। আমি কৰা ভাল ব্যৱহাৰৰ বাবে কোনোবাই ভাল ব্যৱহাৰ কৰিব বা আমি সহায় কৰিলে আনেও আমাক সহায় কৰিব, এনে আশা কৰিলে আমাৰ মনক আনৰ হাতত তুলি দিয়াহে হয়। আমি কৰা ভাল ব্যৱহাৰৰ বাবে কোনোবাই ভাল ব্যৱহাৰ কৰিবও পাৰে, নকৰিবও পাৰে। আনৰ ব্যৱহাৰ বা আচৰণৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ বা নিশ্চয়তা নাই। সেই আনৰ আচৰণৰ দ্বাৰা আমি কৰা ভাল কামক প্ৰভাৱিত হ'ব দিব নালাগে। আমাৰ আনন্দ কেৱল ভাল কাম কৰি যোৱাত হ'ব লাগে, আৰু আমাৰ মনক আমি কৰা ভাল কামৰ বাবে সুখী হ'বলৈ শিকাব লাগে। আমি কাৰোবাক সহায় কৰোঁতে এই কথা ভাবিব লাগে যে এই ব্যক্তিজন মোৰ বাবে বিশেষ। তেওঁক সহায় কৰা মানে মই নিজকে সহায় কৰা হয়।
তেওঁক কৰা সহায়ৰ বিনিময়ত মই একো আশা নকৰো। এনে অভ্যাসে আমাক যিকোনো পৰিস্থিতিতে সুখী কৰিব। আৰু এজন সুখী ব্যক্তিয়েহে আন ব্যক্তিকো সুখী কৰিব পাৰে। গতিকে আনক কিদৰে সুখী কৰিম, আনে আমাৰ বিষয়ে কি ভাবিছে আৰু কি কৈছে, সেইবোৰ ভবাতকৈ কেৱল নিজক সুখী কৰাত, নিজৰ মনক নিজৰ অধীনলৈ অনাত অধিক গুৰুত্ব দিয়ক। নিজৰ লগতে তেতিয়া বহুজনক অনায়াসে সুখী কৰিব পাৰিব। অশেষ ধন্যবাদ।